Hello everyone, welcome to e-classroom. আজি আমি পঢ়িম লখিলনি 6.2 question number 1 to question number 1 ত যিকেইটা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো ইয়াতে সুধিছে তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা। এতিয়া বৰ্গ কাক কওঁ যদিহে আমি দুটা একে সংখ্যা পূৰণ কৰি পিনে পূৰণ কৰাৰ পিছত যিটো আমি পূৰণফল পাওঁ সেইটোৱে হ'ল তাৰ সংখ্যাটোৰ বৰ্গ সংখ্যা। এতিয়া কি হয় আমি বৰ্গ সংখ্যা যেনেকৈ ওলাওঁ যদি 2ৰ বৰ্গ সংখ্যা ওলাব দিয়ে তেতিয়া আমি কি কৰোঁ 2ক বৰ্গ কৰোঁ আৰু বৰ্গ কৰাৰ পিছত যিটো পাওঁ সেই সংখ্যাটোৱে কি হয় 2ৰ বৰ্গ সংখ্যা। ঠিক তেনেকৈ আমি কি হয় দুটা সংখ্যাক বৰ্গ কৰি বা দুটা একে সংখ্যাক আমি পূৰণ কৰি কিনে বৰ্গ সংখ্যাটো আমি উলিয়াব পাৰোঁ। কিন্তু কি হয় ইয়াতে যদি চোৱা গোটেইকেইটাৰ সংখ্যাৰ এককৰ স্থানত কিমান আছে 5 আছে। এতিয়া সেই 5 থাকিলে কি হয় আমি এটা সহজ উপায়েৰে আমি বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া কি হয় ইয়াতে 35ৰ যেতিয়া বৰ্গ উলিয়াব দিছে 35ক আমি কি কৰোঁ আমি 35 দুটা পূৰণ কৰি বা 35ক বৰ্গ কৰিও আমি কি কৰি ইয়াৰ বৰ্গ সংখ্যাটো উলিয়াব পাৰোঁ। 35 দুটা পূৰণ কৰিলে 35ৰ বৰ্গটো উলিয়াব। কিন্তু কি হয় 35ক আমি কি হয় এটা সহজ উপায়েৰে ইয়াৰ বৰ্গটো আমি নিৰ্ণয় কৰিব পাৰোঁ। বা যিকোনো এককৰ স্থানত যদি 5 থাকে তেতিয়া বা 5 থাকে তেতিয়া আমি কি হয় এটা সহজ উপায়েৰে আমি কি কৰিব পাৰোঁ বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ। উপায়টো কেনেকুৱা ধৰণৰ তো ইয়াতে 35 আছে 35টোক যদি আমি এটা পূৰণ কৰোঁ ইহঁতক চ' এনেকৈ আমি কৰিব পাৰোঁ 5 যাৰ বা 5 গুণ কিমান হ'ব 5 গুণ 25 আমি গোটেই এই 25টোৱে বহাম ইয়াত কিন্তু ইয়াত 2টো আমি উপলাই নিদিওঁ হ'ল চ' 5 গুণ 25 হ'ব আৰু কি কৰিম দ্বিতীয়তে দশকৰ স্থানত যিকেইটা সংখ্যা আছে 3 আছে বা 3 আছে চ' ইয়াতে কি কৰিম 3টোক আমি যিকোনো এটা 3ত 1 এটা বঢ়াই দিম যদিহে 1 এটা বঢ়াই দিওঁ 3টো গৈ পিনি কিমান হ'বগৈ 4 চ' এতিয়া কি কৰিম এই 3 আৰু 4টোৰ লগত আমি 3য়ে 4ক কি কৰিম পূৰণ কৰিম 3 4 গুণ 12 তো কি হ'ব ইয়াত এতিয়া 35 দুটা আমি পূৰণ কৰিলে কিমান পাম 1225 অৰ্থাৎ কি হ'ব 35ৰ যিটো নেকি বৰ্গটো কিমান হ'ব 1225 এনেকৈ কি কৰিব পাৰোঁ আমি চমু উপায়েৰে 35ৰ বৰ্গ উলিয়াব পাৰোঁ বা যিকোনো একৰ সংখ্যাৰ ঠাইত যদি 5 থাকে যিকোনো সংখ্যাৰ আমি বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ। ঠিক তেনেকৈ 55 দিয়া আছে 55 যদি আমি দুটা পূৰণ কৰোঁ এনেধৰণে 5 গুণ কিমান হ'ব 25 চ' 25টো আমি কি হয় 25টো পাতি ল'ম আৰু কি কৰিম ইয়াত যিকোনো এটা 5ত আমি 1 এটা বঢ়াই দিম তেতিয়া 5টোক যদি 1 বঢ়াই দিওঁ তেতিয়া কি হ'বগৈ ই 6 হ'বগৈ তেতিয়া কি হ'ব 5 6 গুণ 5 আৰু 6 যদি পূৰণ কৰিলে 5 6 গুণ 30 অৰ্থাৎ কি হ'ব 55ৰ যিটো নেকি বৰ্গ হ'ব 55ৰ যিটো বৰ্গটো কিমান হ'ব 3025 ঠিক তেনেকৈ 95 দিয়া আছে 95টোক যদি আমি পূৰণ কৰোঁ এনেধৰণে 5 গুণ কিমান হ'ব 25 হ'ব তো ইয়াতে কি হ'ব আমি 1 এটা বঢ়াই দিম 9ত কি কৰিম আমি কি কৰিমগৈ 9ত 1 বঢ়াই দিলে কিমান হ'ব 10 হ'ব তো 9 10 গুণ কিমান হ'ব 90 তো কি হ'ব ইয়াত 95ৰ যিটো নেকি বৰ্গটো কিমান হ'ব 9025 তো এনেকৈ আমি কি হয় যিকোনো মানে এককৰ ঘৰত যদি 5 আছে সেই 5 থকা সংখ্যাটোৰ বৰ্গ আমি এনেকৈ চমু উপায়েৰে উলিয়াব পাৰিম। এতিয়া মই এটা ইয়াতে তোমালোকক হোমৱৰ্ক দিম হোমৱৰ্কটো কি হয় এটা সংখ্যা দিছোঁ এই সংখ্যাটোৰ কি হয় তোমালোকে বৰ্গ উলিয়াই যিটো পাবা সেইটো মোক কমেণ্ট ছেকশ্যনত বুজাবা আৰু সংখ্যাটো হৈছে 45 তো আজিলৈ ভিডিঅ'টোত আছিলে ইমানখিনি যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ